সংঘটিত হৈছে ভয়ংকৰ ঘটনা। ৰঙিয়াত এইবাৰ বিজেপি নেতাৰ মাতৃৰ লগত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। পুৱা প্ৰাতঃ ভ্ৰমণলৈ গৈছিল আৰু তাৰ পিছতে ডকাইতে পিস্তল দেখুৱাই ডিঙিৰ পৰা কাঢ়ি নিছে সোণৰ চেইন। এটাৰ পিছত আনটো অপৰাধ সংঘটিত হৈছে ৰঙিয়াত, কিন্তু ৰঙিয়া আৰক্ষী ব্যৰ্থ হৈ পৰিছে এতিয়া অপৰাধ নিয়ন্ত্ৰণ কৰিবলৈ। প্ৰত্যেক দিনে বৃদ্ধি পাইছে চুৰি ডকাইতিৰ দৰে ঘটনা। লৈ আহিছো সবিশেষ খবৰ। কোনোৱে যেন সুৰক্ষিত নহয় ৰঙিয়া নগৰত। অপৰাধ নিয়ন্ত্ৰণত ব্যৰ্থ এতিয়া ৰঙিয়া আৰক্ষী। ৰঙিয়াত দিনে দিনে বৃদ্ধি পাইছে চুৰি ডকাইতিৰ ঘটনা। এবাৰ আৰক্ষীৰ নাকৰ তলতে ইটোৰ পিছত সিটো অপৰাধ সংঘটিত হৈছে ৰঙিয়াত। এইবাৰ দুৰ্বৃত্তৰ লক্ষ্য হৈ পৰিল খোদ শাসকীয় দল বিজেপিৰ নেতাৰ মাতৃ। বিজেপিৰ নগৰ মণ্ডলৰ সাধাৰণ সম্পাদকৰ মাতৃৰ ডিঙিৰ পৰাই থপিয়াই নিলে সোণৰ চেইন। দিন দুপৰতে মাৰণাস্ত্ৰ দেখুৱাই থপিয়াই নিলে সোণৰ চেইন। এই লৈ এতিয়া তীব্ৰ চাঞ্চল্য আৰু ক্ষোভৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত। ৰঙিয়াত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। ৰঙিয়াত যেন এতিয়া কোনোৱে সুৰক্ষিত নহয়। অপৰাধ নিয়ন্ত্ৰণত ব্যৰ্থ হৈ পৰিছে এতিয়া ৰঙিয়া আৰক্ষী। এটাৰ পিছত আনটো ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৰঙিয়াত। ৰঙিয়াত দিনে দিনে বৃদ্ধি পাইছে চুৰি ডকাইতিৰ ঘটনা। আৰু এইবাৰ বিজেপি নেতাৰ মাতৃ প্ৰাতঃ ভ্ৰমণলৈ গৈছিলে। প্ৰাতঃ ভ্ৰমণলৈ যাওঁতে ডিঙিৰ পৰা সোণৰ চেইন কাঢ়ি লৈ গ'ল পিষ্টল দেখুৱাই। দুই দুৰ্বৃত্তই ডিঙিৰ পৰা সোণৰ চেইন কাঢ়ি লৈ গৈছে পিষ্টল দেখুৱাই। আৰক্ষীৰ নাকৰ তলতে ইটোৰ পিছত সিটো অপৰাধ সংঘটিত হৈছে ৰঙিয়াত, কিন্তু অপৰাধ নিয়ন্ত্ৰণত ব্যৰ্থ ৰঙিয়া আৰক্ষী। দিনে দিনে বৃদ্ধি পাইছে চুৰি ডকাইতিৰ দৰে ঘটনা। বিজেপি নগৰ মণ্ডলৰ সাধাৰণ সম্পাদকৰ মাতৃৰ ডিঙিৰ পৰা থপিয়াই নিছে সোণৰ চেইন। দিন দুপৰতে মাৰণাস্ত্ৰ দেখুৱাই থপিয়াই নিলে সোণৰ চেইন। এই লৈ এতিয়া তীব্ৰ চাঞ্চল্য আৰু ক্ষোভৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত, কিয়নো দিনে দিনে বৃদ্ধি পাইছে চুৰি ডকাইতিৰ ঘটনা, কিন্তু অপৰাধ নিয়ন্ত্ৰণত ব্যৰ্থ হৈ পৰিছে আৰক্ষী। ৰঙিয়া নগৰত সংঘটিত হৈছে এটাৰ পিছত আন এটা অপৰাধমূলক ঘটনা। এইবাৰ বিজেপি নগৰ মণ্ডলৰ সাধাৰণ সম্পাদকৰ মাতৃৰ ডিঙিৰ পৰাই থপিয়াই নিলে সোণৰ চেইন। ৰঙিয়া ৫ নং ৱাৰ্ডৰ পখিলা কলিতা নামৰ মহিলাগৰাকীক পিষ্টল দেখুৱাই সোণৰ চেইন কাঢ়ি লৈ যায় দুই দুৰ্বৃত্তই। ৰঙিয়াৰ ব্ৰিকফিল্ড কলনীত সংঘটিত হৈছে এই ঘটনা আৰু মহিলাগৰাকীয়ে সামান্য পৰিমাণে আহত হৈছে। এই ঘটনাৰ পিছতে ক্ষোভিত হৈ পৰিছে ৰঙিয়াবাসী। এটাৰ পিছত আনটো ভয়ংকৰ ঘটনা সংঘটিত হৈছে। চুৰি ডকাইতিৰ দৰে ঘটনা প্ৰায়ে সংঘটিত হৈ থাকে ৰঙিয়াত, কিন্তু তাৰ পাছতো ৰঙিয়া আৰক্ষীয়ে এতিয়ালৈকে কৰায়ত্ব কৰিব পৰা নাই কোনো এজন চোৰ বা ডকাইতক। বাৰে বাৰে অপৰাধ নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈ পৰিছে ৰঙিয়া আৰক্ষী। মন্তব্য আছে ভুক্তভোগী মহিলাগৰাকীৰ, আমি শুনাই লৈছো। দৰে আজিও গৈছে আপোনাৰ যোৱাৰ পিছত মৰ্ণিংৱাকৰ পৰা তেওঁ যেতিয়া ঘৰত ৰিটাৰ্ণ আহি আছে, তেতিয়া আমাৰ ৰঙিয়াৰ ব্ৰিকফিল্ড কলনীৰ সন্মুখত দুজন মানুহ আহি কিনে কোনোবা ঘৰৰ এড্ৰেছ সুধিছে। সোধাৰ পিছতে তেওঁলোকে তাৰমানে কি মাৰ গলৰ পৰাই চেইনডাল তাৰমানে কি টানি লৈছে আৰু তাৰপিছতে তেওঁলোকে বোলে পিষ্টল দেখাইছে যে হাল্লা কৰিব নালাগে, হাল্লা কৰি গুলিয়াই দিম, সেইটোৱে আৰু সকলোকে ডাঙৰ কথাটো হৈছে কি ৰঙিয়াত এইটো কিন্তু সদায় ঘটি থকা এটা ঘটনা। আৰু ইয়াৰ ক্ষেত্ৰত ৰঙিয়াত চাগে এইটো কিমান নম্বৰ ঘটনা হ'ব এইটো পুলিচ প্ৰশাসনে গম পাব। কিন্তু দুখজনক কথা এইটোৱে, ৰঙিয়া প্ৰশাসন কিন্তু আজিলৈকে এজন চোৰকো তেওঁলোকে কিন্তু কৰায়ত্ব কৰিব পৰা নাই। আৰু ইয়াৰ কাৰণে কিন্তু ৰঙিয়াবাসী শংকিত হৈছে। আপোনাৰ মানুহে পাতৰ ভ্ৰমণ বুলি নহয়, যিকোনো ক্ষেত্ৰতে মানে কি ওলাই যাব ভয় কৰা হৈছে। আপোনাৰ সদায় ৰাতিপুৱা হ'লে তাৰমানে কি মৰ্ণিং ৱাকত যায়। অনদিনাৰ দৰে আজিও গৈছে। আপোনাৰ যোৱাৰ পিছত মৰ্ণিং ৱাকৰ পৰা তেওঁ যেতিয়া ঘৰত ৰিটাৰ্ণ আহি আছে, তেতিয়া আমাৰ ৰঙিয়াৰ ব্ৰিকফিল্ড কলনীৰ সন্মুখত দুজন মানুহ আহি কিনে কোনোবা ঘৰৰ এড্ৰেছ সুধিছে। সোধাৰ পিছতে তেওঁলোকে তাৰমানে কি মাৰ গলৰ পৰাই চেইনডাল গেছো ঠিকে গৈছোঁ। তো মই দুইপাক পুখুৰী পাৰত দুইপাক গৈছোঁ, ঘূৰি পেলাই মই আছোঁ। আহি ঠিক মন্দিৰ শিৱ মন্দিৰত মানে সেৱা কৰিলোঁ। সেৱা কৰি পেলাই মই ঘৰত আহিব খুজিছোঁ আৰু সেৱা কৰি পেলাই এনেতে মোৰ কাষতে বাইকখন ৰাখি দিছে বোলে মোক খুজিছে আৰু মানে বাইকখন নাপায়। ল'ৰা এটা নামি উঠাই তাৰমানে বহি আছে, দুজন আছে, একজনে বহি আছে, ডেকা ল'ৰা একজন কম বয়সৰ। আৰু সেই যিটো পিছফালে বহি সেইটো ডাঙৰ দীঘল খোৱা কৰি মানুহটো গোটাই পিকেট চিকেট থকা নাই, এনে আমাৰ হেৰি মানুহ নাপায় আৰু। তাৰপিছতে আৰু মোক সুধিছে দিলীপ কলিতাক চিনি পায় নেকি? বোলো দিলীপ কলিতাক মই চিনি নাপাওঁ। কৈছে এটা স্কুল আছে নেকি? মোৰ এইখনে স্কুল।
এনেকৈ কৈ পেলাই মই অলপ মনটোত অলপ থকাৰ খাইছিল দেখোঁ দাওঁতে মই বোলে বেগ দি পেলাই মই আহিব খোজাৰ লগে লগে পিছফালৰ পৰা কাপোৰখন গুচাই দি পেলাই মই আৰু চাদৰখন ফুৰিব গ'লে চেণ্ডেল থকা দেখি মই এনেকৈ লওঁ সদায় চাদৰখন এনেকৈ থকা চত হয়তো আগতে লক্ষ্য কৰিছোঁ নেকি না কিবা গম চাদৰখন লওঁ দেখি এনেকৈ গম পাইছে নেকি চেন থকা বুলি চাদৰখন গুচাই পেলাই এনেকৈ পিছফালে এনেকৈ টান মাৰি লৈ গৈছে একদম নি পেলাই পিছফালে চিটত বহি পেলাই পিষ্টলটো এনেকৈ দেখুৱাইছে হাল্লা কৰি মৰব পিষ্টলটো দেখুৱাইছে হাল্লা কৰি মৰব কেইজন আহিছিল বাইকত 2জন হেলমেট পিন্ধি আহিছিল নেকি হেলমেট নাই কিজানি খুব তাড়াতাড়ি হ'ব নহয় কামবিলাক মোৰ আৰু ভয়তে একদম তাহানি মাৰ পিছফালৰ মানুহ আগফালৰ মানুহ নাই হ'ব লাগছি আৰু এনেকুৱা ঘটনা শুনছোঁ মই ইমান চেল্টাৰ খুলি থ'ম বুলি ভাবোঁ আৰু ভাবলি আৰু মানে কিনে পিন্ধিবও নোৱাৰে ঘৰত কিবা গিলা গুটি গুটি ওলাই লাল পৰি পেলাই